লখিমপুৰ জিলাৰ চালধুৱা অঞ্চলৰ গৌৰৱৰ অন্য এক নাম ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 49 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি প্ৰথম দিন 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বাৰ্ষিক অধিৱেশন। আজি প্ৰথম দিনৰ অন্যান্য কাৰ্যসূচী সমাপ্ত হোৱাৰ সমান্তৰালভাৱে পাচিৰ পত্ৰিকা জ্ঞান অন্বেষণ ইতিমধ্যে এই অযোগ্যজনৰ হাতেৰে উন্মোচন কৰিছো। মোক এই জ্ঞান অন্বেষণ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছো। এই উন্মোচনী অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত দাস ছাৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক জীৱ কলিতা ছাৰকে আদি কৰি এইখন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী সকলোলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। ইতিমধ্যে আপোনালোকে দেখিছে উন্মোচনৰ পিছত বৰ সুন্দৰকৈ জ্ঞান অন্বেষণ শীৰ্ষক এই যি পাচিল পত্ৰিকা খুব সুন্দৰ লাগিছে। আপোনালোকে নিশ্চয় দেখি ভাল পাইছে। খুব সুন্দৰকৈ ৰং বিৰংকৈ ধুনীয়া ধুনীয়া লেখাৰে সজাই তোলা হৈছে এই জ্ঞান অন্বেষণ নামৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাচিল পত্ৰিকাখন। মই পাচিল পত্ৰিকাৰ সম্পাদনা সমিতিক অভিনন্দন জ্ঞাপন কৰিছো। এনে এখন সৰ্বাংগ সুন্দৰ পাচিল পত্ৰিকা তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। মই এটা হাত চাপৰি দিবলৈ সকলোকে অনুৰোধ জনাইছো। মই জ্যোতিষময় নাথ, ঋতুপন দাস, দুষ্মন্ত শইকীয়া, নৱকান্ত চুংক্ৰাং, বিশ্বজিৎ নাথ, আলিয়া খাতুন, পূৰ্ণিমা বৰা আৰু হিমা শইকীয়া ইয়াত বিভিন্ন ধৰণৰ লেখাৰে সন্নিৱিষ্ট কৰা হৈছে। কবিতাৰ পৰা কুইজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নিশ্চয় প্ৰবন্ধও আছে। এটা মই লেখা দেখিবলৈ পাইছো, এজনী ঘৰ চিৰিকা আৰু এটা কাউৰীৰ বন্ধুত্ব। এইটো নিশ্চয় সাধুৱে হ'ব নিশ্চয়। আৰু সুন্দৰ সুন্দৰ তেওঁলোকৰ লেখা বিভিন্ন সন্নিৱিষ্ট কৰা হৈছে। হয়, সুন্দৰকৈ ঘড়ীৰ আকাৰত। আচ্ছা, জীৱন বৃত্ত ঘড়ীৰ আকাৰত জীৱন বৃত্তৰ যি এষ্টাব্লিছ হৈছিল 1973 চনত, নহয় জানো? 1973 চনৰ পৰা 2024 যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটো সুন্দৰকৈ খুব ইয়াতে দেখুওৱা হৈছে। আৰু বিভিন্ন ধৰণৰ তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে লেখা বিভিন্ন ধৰণৰ লেখা আপোনালোকে ইয়াত পঢ়িবলৈ পাব। আপোনালোকে নিশ্চয় এখন উন্মোচন কৰিলো। উন্মোচন কৰাৰ পিছত আপোনালোকে নপঢ়াকৈ নাথাকিব। ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছো, তোমালোকে আহি সকলোখিনি লেখা পঢ়িবা। সুন্দৰ সুন্দৰ লেখা ইয়াত লিখিছে। জোনাকী যুগৰ ত্ৰিমূৰ্তি সুন্দৰকৈ চিত্ৰ অঁকা হৈছে আৰু বিভিন্ন ধৰণৰ লেখা মাত্ৰ এখন সৰ্বাংগ সুন্দৰ পাচিল পত্ৰিকা হৈছে। মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আপোনালোকে নিশ্চয় জানে বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক যিবিলাক দিশ, খেলা ধূলাৰ পৰা আদি কৰি সাহিত্যৰ পৰা আদি কৰি সকলো দিশতে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সৰ্বাংগ সুন্দৰভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এইসমূহ যি পদক্ষেপ, এই পদক্ষেপসমূহে এটা গুৰু দায়িত্ব পালন কৰে। বাৰ্ষিক অধিৱেশন সেইকাৰণেই আচলতে পালন কৰা হয় যে ছাত্ৰ ছাত্ৰীসকলক কৃষ্টি সাহিত্য ক্ৰীড়াৰ পৰা আদি কৰি সকলো দিশৰ ক্ষেত্ৰতে যেন আগবাঢ়ি যাব পাৰে, তেনে উদ্দেশ্যৰে ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ত এইবাৰ আয়োজন কৰা এই যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনে সফলতা লাভ কৰক মই কামনা কৰিছো।
মই আৰু বেছি দেৰি নকওঁ তোমালোকে নিশ্চয় পঢ়া-শুনাটো কৰাই তাৰ বাদেও তোমালোকে সাহিত্য কবিতা লিখা বা গল্প লিখা সমালোচনাত্মক লেখা লিখা বা বিভিন্ন ধৰণৰ যি জাৰ্ণি কৰিলে যিবোৰ লিখে ছাৰ ভ্ৰমণমূলক লেখা তেনেধৰণৰ লেখাবিলাক লিখিবলৈ যত্ন কৰিবা মই মোৰ দুসময় জেপতে লৈ আহিছো মই নিজে লিখা দুখন কবিতা পুথি মই ছাৰক দি থৈ যাম নিশ্চয় ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব বুলি মই আশা কৰিছো ইয়াত বিশেষকৈ কিন্তু ৰোমান্টিক কবিতা বেছি আছে বাৰু ৰোমান্টিক কবিতাই বেছিকৈ আছে হ'লেও সকলোকে পঢ়িব বুলি মই আশা কৰিছো কবিতা দুখনৰ নাম প্ৰতীক্ষা আজীৱন আৰু কবিতা লগা অনুভৱ মই নিজে লিখি উলিয়াইছো কি হৈছে নাজানো তো লিখিবলৈ যত্ন কৰিছো হেঁপাহেৰে মই ছাৰৰ হাতত এয়া অৰ্পণ কৰিছো মাত্ৰ এটা ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ক লৈ লিখা মই এটা দুষাৰিমান বাক্যৰে মই উন্মোচকৰ দায়িত্ব মই শেষ কৰিম আৰু উন্মোচন হৈছে বুলি ঘোষণা কৰিম মই ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়লৈ লিখিছিলো এতিয়া মই আহি আমাৰ ঘৰ মোৰ যিহেতু কলানদীৰ পৰা আহি মই হৃদয় এনা বুলি কৈ তেওঁলোকৰ দোকান এখন আছে তাতে বহি আছিলো যিহেতু মই 10:30 বুলি ভাবিছিলো ছাৰ সেইকাৰণে সোনকালে ওলাই আহিলো তাৰপিছত 12:30 বুলি যেতিয়া গম পালো মই অলপ ৰৈ থাকোঁতে মই মোবাইলতে লিখি আছিলো শিৰোনাম ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় যাৰ প্ৰশংসা শব্দৰ গণ্ডিত আবদ্ধ নহয় যাৰ নাম মাত্ৰেই অজ্ঞান আন্ধাৰ হয় সমলংচে লয় সেয়াই আমাৰ মৰমৰ জ্ঞানৰ মন্দিৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় যাৰ সুগন্ধিত জাতিষ্কাৰ সুগন্ধিৰ পাৰ মানুহ গঢ়াৰ অক্লান্ত প্ৰচেষ্টাত চৰকাৰ শিক্ষাগুৰুৱে কষ্ট কৰে ধাৰাসাৰ নামে যাৰ সৰ্বদিশত পৰিচয় সেয়াই আমাৰ হেঁপাহৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় চাউলধাৰ গৌৰৱ চাউলধাৰ সৌৰভ যাৰ সুনামে চুইছে হিমালয় সেয়াই আমাৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় সেয়াই আমাৰ ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয় ইমানকে গৈ মই এই যি পাচিৰ পত্ৰিকা জ্ঞান অন্বেষণ উন্মোচন কৰি ঘোষণা কৰিছো আৰু মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধান শিক্ষক মহোদয়কে ধৰি সকলো পৰিচালনা সমিতি শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু তেওঁলোকৰ চৰণত প্ৰণাম জনাইছো ধন্যবাদ জয় অসম আজিৰ পাচিৰ পত্ৰিকা উন্মোচন কৰিবলৈ মাতি আমাৰ যুৱ সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক দীপজ্যোতি বৰা ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে তেখেতে আমাৰ মোক যি দুখন কবিতা পুথি অৰ্পণ কৰিছে প্ৰতীক্ষা আজীৱন আৰু কবিতা লগা অনুভৱ এই কিতাপ দুখন মই পুথিভঁৰালত ৰাখিম গতিকে তোমালোকে পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰি কিতাপখন পঢ়িবা কবিতা পঢ়ি তোমালোকে অনুপ্ৰেৰণা পাবা কবিতা কেনেকে লিখে তোমালোকে হয়তো বহুতেই আগবাঢ়িছা লিখিছা গতিকে এনেকুৱাবিলাক পঢ়িব লাগে কবিতা যেনেকুৱাই নহওক মুঠতে কবিতা তোমালোকে পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰি তোমালোকে পঢ়িবা আৰু নিৰ্দিষ্ট সময়ত ঘূৰাই দিবা যাতে বেলেগ আকৌ পঢ়িবলৈ সুবিধা পায় বুজি পাইছে আৰু ইয়াৰ লগতেই মই ইমান এখন ধুনীয়া প্ৰাচীন পত্ৰিকা অতি কম সময়ৰ ভিতৰত মাত্ৰ 2টা দিনৰ ভিতৰত উলিয়াই দিয়াৰ কাৰণে ইয়াৰ লগত জড়িত আমাৰ উপদেষ্টা মণ্ডলীকে ধৰি গোটেই আমাৰ শিক্ষক শিক্ষয়িত্ৰী যিসকল জড়িত হ'ল ছাত্ৰ ছাত্ৰী যিসকল অত্যন্ত প্ৰতিভা থকা ছাত্ৰ ছাত্ৰী কোনোবাই ধুনীয়াকৈ হাতৰ আখৰ লিখিব পাৰে কোনোবাই ধুনীয়াকৈ ছবি আঁকিব পাৰে কোনোবাই একো কৰিব নোৱাৰিলেও খুব সুন্দৰ ধাৰণা দিব পাৰে আইডিয়া দিব পাৰে যে এনেকৈ কৰিলে ভাল হ'ব গতিকে ইয়াৰ লগত জড়িত গোটেইকেইজন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলোকে মই প্ৰধান শিক্ষক হিচাপে তেখেতলোকক ধন্যবাদ জনাইছো আৰু মই তেখেতলোকৰ কষ্টত কৃতজ্ঞতা মই স্বীকাৰ কৰিছো ধন্যবাদ Hey,